নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো সকলোকে আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল আজি পুৱাতে আপোনালোকৰ বাবে অতিকে এটা সুখবৰ লৈ আহিছো যিটো সুখবৰ আছে আপোনালোকৰ এডিআৰই এক্সামৰ ফালৰ পৰা হয় বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ ফালৰ পৰা মুকলি কৰা এডিআৰই যি আমাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ আছিলে এই পদসমূহৰ আপোনালোকৰ বৰ্তমান এক্সাম তাৰিখটো ঘোষণা হৈছে আৰু যিটো ঘোষণা আমাৰ অসমৰ চিএম ছাৰ অৰ্থাৎ ডক্টৰ হিমন্ত শৰ্মা ছাৰে আমাৰ ফেচবুক পেজ লাইভৰ যোগেদি জনাইছে যে বৰ্তমান অসমত এডিআৰই যিটো এক্সাম তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এইটো ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব গতিকে এই পৰীক্ষাবিলাক ছেপ্টেম্বৰ মাহৰ কোনটো তাৰিখত আপোনালোকৰ অনুষ্ঠিত হ'ব লগতে পৰীক্ষাৰ প্ৰক্ৰিয়াবিলাক বেলেগ ধৰণৰ হ'ব নেকি এইবা সেই তথ্য আপোনালোকক হিমন্ত ছাৰে ফেচবুক পেজৰ লাইভৰ যোগেদি জনাইছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তেতিয়াহে আপোনালোকে বিতংভাৱে সকলোবিলাক তথ্য গম পাব যে ছেপ্টেম্বৰ মাহৰ কোনটো তাৰিখত এক্সাম হ'ব আৰু পৰীক্ষাৰ প্ৰক্ৰিয়াবিলাক কেনেধৰণৰ হ'ব গতিকে ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টোৰ ফালে আগবাঢ়ো স্থানত গলে ছাত্ৰ ছাত্ৰীসকলে এডিআৰইৰ পৰীক্ষাসমূহ কেতিয়া অনুষ্ঠিত হ'ব সেই বিষয়েও মোক প্ৰশ্ন কৰে আজি আমি সেই বিষয়েও এখন বৈঠক কৰিছিলোঁ এডিআৰইৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন যাক আমি চমুকৈ এডিআৰই বুলি কওঁ এডিআৰইৰ গ্ৰেড 3 পোষ্টসমূহৰ পৰীক্ষা 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মই আকৌ এবাৰ কৈছো যে গ্ৰেড 3 পোষ্টসমূহৰ বাবে ইণ্টাৰভিউ 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই পৰীক্ষা এবাৰ লোকসেৱা আয়োগে পতা পৰীক্ষাৰ আৰ্হিত হ'ব প্ৰথমতে প্ৰিলিমিনাৰী পৰীক্ষা হ'ব তাৰ পিছত মেইনছ হ'ব আৰু মেইনছৰ পিছত আমি ভাইভা প্ৰক্ৰিয়াৰ মাজেৰে আমি সমগ্ৰ ইণ্টাৰভিউ প্ৰক্ৰিয়াটো সমাপ্ত কৰিম প্ৰিলিমছ এক্সাম তৃতীয় শ্ৰেণীৰ পদসমূহৰ বাবে 15, 22 আৰু 29 ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব আজি আমি জুলাই মাহত আছো মই আশা কৰিম যে আমাৰ শিক্ষাৰ্থীসকলে চাকৰি প্ৰাৰ্থীসকলে যাতে পঢ়া শুনা আৰম্ভ কৰে ঠিক সেই ধৰণে চতুৰ্থ শ্ৰেণীৰ বাবেও আমি একেটাই ব্যৱস্থা হাতত ল'ম প্ৰথমতে প্ৰিলিমছ তাৰ পিছত মেইনছ আৰু তাৰ পিছত ভাইভা ভচি গ্ৰেড 4 বা চতুৰ্থ শ্ৰেণীৰ পদৰো প্ৰিলিমছ 20 আৰু 27 অক্টোবৰত অনুষ্ঠিত হ'ব আমাৰ গ্ৰেড 3 প্ৰায় 7500 পোষ্ট আছে আৰু গ্ৰেড 4ত প্ৰায় 4500 বা আৰু অলপ 100-200 বেছি ইমানখিনি আমাৰ পোষ্ট খালী হৈ আছে এটা স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়াৰ মাজেৰে আমি এই পদখিনি পূৰণ কৰিম সো বন্ধু বান্ধৱীসকল আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো লাইভ আছিলে সেই লাইভটো শুনি আপোনালোকে নিশ্চয় গম পাইছে যে বৰ্তমান সময়ত যি আমাৰ এডিআৰইৰ ফালৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ফালৰ পৰা ক্ৰমে তৃতীয় বৰ্গত 7500টা আৰু চতুৰ্থ বৰ্গত 4500টা পদ মুকলি হৈছে এই পোষ্টখিনিৰ কাৰণে আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ তৃতীয় বৰ্গৰ 15, 22 আৰু 29 ছেপ্টেম্বৰ আৰু চতুৰ্থ বৰ্গ আপোনালোকৰ 20 আৰু 27ত অনুষ্ঠিত হ'ব গতিকে তথ্যখিনি আপোনালোকে নিশ্চয় গম পালে গতিকে ডেট অনুযায়ী আপোনালোকে নিজৰ প্ৰিপাৰেশ্যনো চলাব যে আপোনালোকে কেনেধৰণে ইয়াৰ প্ৰিপাৰেশ্যন চলিছে কাৰণ এই বছৰ আপোনালোকৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিখিনি পোষ্ট এক্সাম হ'ব এইখিনি সম্পূৰ্ণ আপোনালোকৰ এপিএছচি আৰ্হিত অনুষ্ঠিত হ'ব বুলি তেওঁ উল্লেখ কৰিছে কাৰণ তেওঁলোকে প্ৰথমতে প্ৰিলিমছ তাৰপৰা মেইনছ আৰু তাৰপিছত আপোনালোকৰ ভাইভা ভোজ আপোনালোকৰ অনুষ্ঠিত কৰিব গতিকে বহুত টাফ হ'বও পাৰে গতিকে সেইকাৰণে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন চলাওক যাতে আপোনালোকে এইবাৰ লাষ্ট চান্স হিচাপে আপোনালোকৰ এডিআৰইৰ ফালৰ পৰা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ এটা পোষ্ট আপোনালোকৰ লাইভ কৰি ল'ব পাৰে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় এইটো ভাল খবৰ পালে যে আপোনালোকৰ এডিআৰইৰ ফালৰ পৰা যি আমাৰ 3rd গ্ৰেড 4th গ্ৰেডৰ পোষ্ট আছিলে সেই পোষ্টখিনি আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে অনুষ্ঠিত হ'ব গতিকে আজি আমি এইটো ভিডিঅ'ত এইখিনি তথ্য দিবলৈ ট্ৰাই কৰিলোঁ গতিকে ভিডিঅ' চাই ভাল পালে লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছিলে তেন্তে চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব কাৰণ এনেধৰণৰ খবৰ আমাৰ চেনেলত ডেইলি দি থকা হয় গতিকে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'ত ইমানেই আছিলে ধন্যবাদ জয় অসম